Past perfect tense, important tense hoy. An action completed earlier than another action in the past. অতীত কালৰ দুটা কামৰ ভিতৰত যেটো কাম আগত সম্পন্ন হৈছিল তাৰ ক্ষেত্ৰত past perfect আৰু যেটো কাম পিছত সম্পন্ন হৈছিল তাৰ ক্ষেত্ৰত past indefinite tense ব্যৱহাৰ কৰা হয়। সো আমি গুটেই কেইটাতে past indefinite কিন্তু পাই আছো। past indefinite পোৱাৰ পিছত past continuous তো এটা part past indefinite হয়। past perfect তো এটা part past indefinite হয় হয়নে? গতিকে এই past continuous বা past perfect শিকাৰ লগতে past indefinite ৰ পৰিসৰটো কিন্তু বৃদ্ধি হৈ গৈ আছে। সেইখিনি আমি বেছিকৈ শিকিব পাৰিছো নিশ্চয় নহয় জানো? So উদাহৰণ লওঁ। The train had left before he reached the station. The train had left before he reached the station. ইয়াত দুটা কাম মানে train had left. Train left কৰিছিল। ৰেলগাড়ী station এৰিছিল। Before he reached the station. তেওঁ ষ্টেচনলৈ গৈ পোৱাৰ আগতেই আগতেই ৰেলগাড়ী ষ্টেচনৰ পৰা গুচি গৈছিল। কোনটো কাম আগত হৈছিল? ৰেলগাড়ীখন ষ্টেচনৰ পৰা ওলাই যোৱা কামটো আগত হৈছিল আৰু তেওঁ গৈ পোৱাটো পিছত হৈছিল নহয় জানো? গতিকে যেটো কাম আগত সম্পন্ন হৈছিল তাৰ ক্ষেত্ৰত আমি past perfect ব্যৱহাৰ কৰিছো আৰু যেটো পিছত সম্পন্ন হৈছিল তাৰ ক্ষেত্ৰত আমি past indefinite tense ব্যৱহাৰ কৰিছো। The patient had died before the doctor arrived. ৰোগীজনৰ মৃত্যু হৈছিল before the doctor arrived. ডক্টৰ আহি পোৱাৰ আগতেই। কোনটো কাম আগত হৈছিল? ৰোগীজনৰ মৃত্যু হোৱা কামটো আগত হৈছিল। ডক্টৰ আহি পোৱাৰ আগতে মৃত্যু হৈছিল নহয় জানো? গতিকে মৃত্যু হোৱা কামটো আগত হৈছিল আৰু ডক্টৰ অহা কামটো পিছত হৈছিল। সেইকাৰণে যেটো কাম আগত হৈছিল তাৰ ক্ষেত্ৰত আমি past perfect লিখিলো আৰু পিছত হোৱা কামটোৰ কাৰণে আমি simple past লিখিলো। এই দুইটা বাক্যত কিন্তু আমি এটা শব্দ পালো সেইটো হৈছে before আগত। ঠিক আছে? Number 3, he left the place after I had gone there. He left the place. তেখেতে স্থান ত্যাগ কৰিছিল। He left the place. তেখেতে স্থান ত্যাগ কৰিছিল বা তাৰ পৰা গুচি গৈছিল after I had gone there. After I had gone there. মই তাত যোৱাৰ পিছত। মই তাত গৈ পোৱাৰ পিছত তেখেতে সেই স্থানৰ পৰা আঁতৰি গৈছিল। সো কোনটো কাম আগত হৈছিল? মই তালৈ যোৱা কামটো আগত হোৱা নাছিল জানো? আৰু যেটো কাম আগত হৈছিল তাৰ ক্ষেত্ৰত আমি past perfect ব্যৱহাৰ কৰিলো আৰু তেখেতে তাৰ পৰা গুচি যোৱা কামটো মই যোৱাৰ পিছত হৈছিল সেইকাৰণে এইটো past indefinite লিখিলো। ঠিক আছে? ইয়াত আমি এটা শব্দ পালো সেইটো হৈছে after। আৰু এটা কথা মন কৰিব পাৰে after ৰ পিছৰখিনি past perfect, before ৰ আগৰখিনি past perfect। ঠিক আছে? এই টেন্স লিখে subject, had, V3, object থাকিব পাৰে। ঠিক আছে? Hint words. এই সেন্টেন্সৰ বাবে দুটা hint word আছে, এটা হৈছে before আনটো হৈছে after। অৱশ্যে before আৰু after এই যে অতীত কালত সম্পন্ন হোৱা দুটা কামক অগাপিছাকৈ দেখুৱাবৰ কাৰণেহে এই before বা after শব্দটো থাকিব লাগিব। বুজি পালে? আৰু before বা after থকাৰ বাক্যবিলাক কেনেকৈ ক'ত past perfect হ'ব সেয়া আমি এই তলৰ এই সেন্টেন্স দুটা মন কৰিলে ভালকৈ বুজি পাম। সক before শব্দটোৰ আগৰ অংশখিনি past perfect আৰু past perfect খিনি এইটো লাইট ব্লু দিয়া হৈছে কালাৰ। before ৰ আগৰখিনি past perfect হয় আৰু before ৰ পিছৰখিনি past indefinite হয় tense। বাক্যটোত দুটা ভাৰ্ব থাকিবই আৰু দুটা ভাৰ্ব থকা বাক্যবিলাক আমি শুদ্ধকৈ লিখাৰ উপায় হৈছে before ৰ আগত past perfect আৰু before ৰ পিছত past indefinite। পৰীক্ষাত কেতিয়াবা এনে কাম কৰিব পাৰে, এনে প্ৰশ্ন সুধিব পাৰে যে before থকা বাক্য এটা দি তাৰ আগৰখিনি past perfect শুদ্ধকৈ দিব পাৰে আৰু before ৰ পিছৰখিনিত error দি দিব পাৰে। এইখিনি কাৰেক্ট কৰিব দিব পাৰে। তেনে ক্ষেত্ৰত আমি past indefinite লিখিব লাগিব। গতিকে before থাকিলেই যে বাক্যটোৰ পৰীক্ষাত কেৱল past perfect লিখিব লাগিব তেনে কথা নহয়। আমি before থাকিলে চাই ল'ব লাগিব যে বাক্যটো past perfect অলৰেডি কৰি থোৱা আছে নেকি। before থাকিলে এটা part past perfect হ'ব লাগিব, 100% sure। কিন্তু এই before
থকা বাক্যটোত কেৱল past perfect য'ত ব্যৱহাৰ কৰিব লাগিব সেইটো অংশ ভুল আছে নে past indefinite থকা অংশটো ভুল আছে সেই কথাটো আমি চাই ল'ব লাগিব ঠিক তেনেকৈ after ৰ ক্ষেত্ৰত প্ৰযোজ্য after ৰ পিছৰখিনি past perfect হয় আৰু after ৰ আগৰখিনি past indefinite tense হয় ইয়াতো হি একে ফৰ্মুলা আমি ইউজ কৰিব লাগিব after থকা বাক্যটোৰ past perfect হ'বলগীয়া অংশটো ভুল আছে নে past indefinite হ'বলগীয়া অংশটো ভুল আছে সেইটো আমি ভালকৈ চাই ল'ব লাগিব ঠিক আছে উদাহৰণ লওঁ The train had left before he reached the station. Train had left before he reached the station. So before আগৰখিনি আমি past perfect লিখিছো আৰু before পিছৰখিনি simple past লিখিছো The patient had died before the doctor arrived. Before আগৰখিনি past perfect had died আৰু before পিছৰখিনি simple past arrived. He left the place after I had gone there. আগত এই বাক্যটো কোৱা হৈছিল যদি ইয়াত এই before after দেখুৱাবৰ কাৰণে আকৌ বাক্যটো লোৱা হৈছে He left the place after I had gone there. So after পিছৰখিনি আমি past perfect লিখিছো আৰু after আগৰখিনি আমি simple past লিখিছো ধৰিব পাৰিছে নিশ্চয় ইয়াত আৰু এটা কথা ধৰিব পাৰে before শব্দৰ অৰ্থ হৈছে আগত গতে before ৰ আগৰখিনি past perfect after শব্দৰ অৰ্থ হৈছে পাছত গতে after ৰ পাছৰখিনি past perfect The sun rise before I got up. Before আছে বাক্যটো past perfect tense হ'ব so past perfect হলে কি হ'ব verb টো third formত যাব আৰু তাৰ আগত had লাগিব so answer হ'ব The sun had risen before I got up. He went to play after I reached home. After আছে after থকাৰ পিছত কি আছে after আগৰখিনি past indefinite already লিখি থোৱা আছে মানে indefinite ভুল নাই গতিকে কি ভুল আছে past perfect অংশখিনি ভুলকে দিয়া আছে সেইখিনি আমি শুদ্ধ কৰিব লাগে past perfect কৰিবলৈ I had reached হ'ব হয়নে He went to play after I had reached home. The teacher explained the rule before the student entered the class. Before আছে মানে past perfect হ'ব এটা part গতিকে ইয়াত থকা পাৰ্টটো হৈছে past indefinite মানে past perfect খিনি আমি লিখিব লাগিব ঠিক আছে so the teacher ৰ লগত কি হ'ব had টো হ'বই ইয়াত helping verb এটা আছে had the had ৰ লগত আমি verb টো v3 কৰিব লাগিব explain ৰ v3 বা third form হৈছে explained ed লগাব লাগিব The teacher had explained the rule before the student entered the class. The student cheered after they win the trophy. So after আছে after থকা বাক্যটোৰ আগৰ অংশখিনি after আগৰ অংশ past indefinite tense আছে মানে এইখিনি correct হৈ আছে after পিছৰখিনি past perfect হ'ব লাগে সেইখিনি শুদ্ধ হৈ থকা নাই so they had won the trophy হ'ব answer হ'ব the student cheered after they had won the trophy. এবাৰ আমি pastৰ একেবাৰে শেষৰটো tense past perfect continuous tense সম্পৰ্কে আলোচনা কৰিম An action that started at some point in the past and continued until a specific time in the past. অতীতকালৰ এটা কাম অতীতকালৰে আন এটা কামলৈকে আন এটা কাম শেষ হোৱালৈকে চলি আছিল অতীতকালত চলি আছিল past continuous কিন্তু অতীতকালৰ এটা কাম অতীতকালৰে আন এটা কাম শেষ হোৱালৈকে চলি আছিল তেনে ক্ষেত্ৰত আমাৰ past perfect continuous tense হ'ব এই ক্ষেত্ৰত আমি past of past বুলিও ক'ব পাৰি এই টেন্সটো past of past tense বুলিও কোৱা হয় উদাহৰণ ললে ভালকৈ বুজি পাব He had been playing cricket for about an hour before it started to rain so ইয়াত এটা কাম চলি আছিল He had been playing cricket. তেখেতে ক্ৰিকেট খেলি আছিল for about an hour. প্ৰায় এঘণ্টা ধৰি before it started to rain. বৰষুণ দিয়াৰ আগলৈকে মানে বৰষুণ দিছিল it started to rain বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল বা বৰষুণ দিবলৈ আৰম্ভ কৰিছিল তেতিয়ালৈকে তেখেতে ক্ৰিকেট খেলি আছিল so বৰষুণ দিছিল এটো past অতীতৰ এটা কাম আৰু এই অতীতৰ ইটো কামলৈকে মানে বৰষুণ দিয়ালৈকে
তেখেতে ক্ৰিকেট খেলি আছিল এই যে অতীতৰে এটা কাম চলি আছিল কলৈ চলি কিমান দেৰিলৈকে চলি আছিল অতীতৰ আন এটা কাম সম্পন্ন হোৱালৈকে চলি আছিল তেনে ক্ষেত্ৰত এই চলি থকাটোৰ ক্ষেত্ৰত আমি past perfect continuous tense ব্যৱহাৰ কৰো আৰু যেটো শেষ হৈছিল তাৰ ক্ষেত্ৰত আমি simple past ব্যৱহাৰ কৰো is tense to কেনেকৈ লিখে হেয়া আমি জানিলো subject plus had been ইয়াত had যেহেতু এটাই আছে গতে hadৰ অপচন নাই গতে had been আমি একেলগে লিখি দিব পাৰো subject had been plus verb ing object থাকিব পাৰে এই টেন্সৰ বাবে when since for before এই শব্দবিলাকৰ যিকোনো দুটা থাকিব পাৰে এটা টেন্সত যিকোনো দুটা একেলগে থাকিব পাৰে বাক্যবিলাকত আগত আমি যেটো পাইছিলো when since for before আদিবিলাক যেনেকৈ আছিল তেতিয়া বাক্য আৰু এই বাক্যৰ মাজত পাৰ্থক্য আছে শব্দকেইটা থাকিব শব্দ থকাৰ পিছতো কিন্তু বাক্য পাৰ্থক্য আছে আমি উদাহৰণ আলোচনা কৰিলে ভালকৈ বুজি পাম He played cricket for about an hour before it started to rain. So yet, for থাকিলে আগত আমি পাইছিলো for থাকিলে কি হয় present perfect continuous since for থাকিলে present perfect continuous হয় তাৰ পিছত আকৌ before আছে before থাকিলে past perfect হয় হয়নে গতিকে দুটা টাইম আছে ইয়াত দুটা টাইম থাকিলে এতিয়া আমি কোনটো ব্যৱহাৰ কৰিম আৰু before থাকাৰ পিছত বাকিটো for থাকিলে কি হয় present perfect continuous হয় বুলি আমি আগত শিকিছিলো কিন্তু বাক্যটোত চক বিফৰৰ পিছত কি আছে had started আছে past indefinite tense আছে simple past already লিখা আছে তে যেটো বাক্যত এটা পাৰ্ট simple past থাকিব সেই বাক্যটো আমি present perfect continuous ত ইটো পাৰ্ট লিখিব পাৰিম নে সম্ভৱ নহয় জানো গতিকে আমি তাক কি কৰিব লাগিব আৰু for মানে তো continuous ত যাবই perfect continuous ত যাবই কিন্তু perfect continuous তো আমি present perfect continuous লিখিব নোৱাৰিম যেহেতু ইয়াৰ এটা পাৰ্ট পাষ্টত আছে সেইকাৰণে আমি কি কৰিম past perfect continuous লিখি দিব লাইক for থাকিলে তো continuous হ'বই বা perfect continuous হ'ব যদি বাক্যটোত অতীতৰ কোনো সময় উল্লেখ নাথাকে তেতিয়াহলে present perfect continuous হয় কিন্তু যেহেতু সেই বাক্যটোতে পৰৱৰ্তী অংশত ইয়াত pastৰ সময় উল্লেখ আছে মানে simple past বুলি উল্লেখ আছে বাক্যটো আধা অংশ শুদ্ধ কৰি থোৱা আছে আৰু সেই শুদ্ধ অংশখিনি simple pastৰ আছে গতে simple pastৰ বাক্য এটাৰ লগত আমি present perfect continuous কেতিয়াও লগাব নোৱাৰো simple pastৰ বাক্য এটাৰ লগত আমি প্ৰয়োজন হলে past perfect continuousৰ বাক্যহে লগাব পাৰিম সেইকাৰণে আমি এই বাক্যটো past perfect continuous আৰু ইয়াত চক অকল for বা before নাই দুইটা একেলগে আছে answer হ'ব He had been playing cricket for about an hour before it started to rain The game that was banned ran since 13th century. Game that was banned. Game যেটো বন্ধ কৰা হৈছে বা বেন কৰা হৈছে কি আছিল run since 13th century. এটো 13th century পৰা চলি আছে since আছে since বেন মানে অলৰেডি বেন কৰা হল অতীতৰ এটা কাম শেষ হৈছে কিন্তু বেন কৰাৰ আগতে কিমান দিন চলি আছিল 13th century পৰা চলি আছিল তেনে ক্ষেত্ৰত আমি কি কৰিম past perfect continuous tense ব্যৱহাৰ কৰিম নহয় জানো মানে কি হ'ব the game that was banned had been running since 13th century the game that was banned had been running since 13th century number 3 she played for 5 hours when her mother started scolding her she played for 5 hours for 5 hours when her mother started scolding her yet started scolding her that means past indefinite tense স্পষ্ট কৈ লিখা আছে when থকা বাক্যৰ এটা অংশ past perfect continuous tense past indefinite tense লিখা আছে তা other part to কি হ'ব past continuous লিখি দিম নেকি when আছে যেহেতু when থকা বাক্যবিলাকক কি হয় এটা অংশ যদি past indefinite হয় আৰু longer duration to আমি কি কৰি দিব পাৰো past continuous tense ত লিখিব পাৰো হেতু আগত আমি নিয়ম শিকিছিলো কিন্তু ইয়াত চাও when আছে এটা অংশ past indefinite তো আছে কিন্তু ইটো অংশত কি আছে she play for 5 hours 5 ঘণ্টা ধৰি খেলি আছিল নহয় জানো 5 ঘণ্টাটো আহি গল নহয় সময় আকৌ ইয়াত 5 ঘণ্টা ধৰি যেহেতু চলি আছিল ইয়াত আমি past continuous লিখিব নোৱাৰিম
ইয়াৰ এটা পিৰিয়ড অফ টাইম আহি গ'ল পিৰিয়ড অফ টাইম আহি যোৱাৰ লগে লগে পাৰফেক্ট কন্টিনিউয়াস হ'ব লাগিব আৰু পাৰফেক্ট কন্টিনিউয়াস কোনটো পাৰফেক্ট কন্টিনিউয়াস লিখিম যেহেতু এটা অংশ অলৰেডি পাষ্ট ইনডেফিনিটত আছে গতিকে আমি পাষ্ট পাৰফেক্ট কন্টিনিউয়াসই লিখিব লাগিব আনসাৰ হ'ব she had been playing for 5 hours when her mother started scolding her ঠিক আছে past perfect continuous tense যদি এখন বুজিবলৈ অসুবিধা হৈছে ইমান চিন্তা কৰিবলগীয়া বিষয় নহয় কিন্তু past perfect continuous tense ব্যৱহাৰ খুব কম দেখা যায়